ডিজাইন চেনেলটোলৈ আপোনালোকক সকলোলৈ স্বাগতম জনালোঁ। আজি মই এটা খুব ধুনীয়া গ্লিটাৰিং ফেব্ৰিকৰ বেকনেক ব্লাউজ ডিজাইন দেখাবলৈ ওলাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণকৈ চাই যাব। এয়া মই 1 মিটাৰ আৰু 30 চেণ্টিমিটাৰ গ্লিটাৰিং ফেব্ৰিক লৈছোঁ আৰু 40 চেণ্টিমিটাৰ কটন লাইনিং লৈছোঁ। কটন লাইনিংটো এইদৰে জোখমতে মই কাটি ল'লোঁ। মই 38 চাইজত চিলাইছিলোঁ ব্লাউজটো, আপোনালোকৰ হিচাপমতে চিলাব পাৰে। এইদৰে মই জোখটো অকণমান দেখাই দিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, যেনিবা আপোনালোকৰ উপকাৰ হয়। এইদৰে কটন ফেব্ৰিকটো কাটি লৈছোঁ। মই গ্লিটাৰিং ফেব্ৰিকটোৰ ওপৰত এইদৰে থৈ লৈছোঁ। যেতিয়া চিলাব আপোনালোকে মেইন ফেব্ৰিকটো চিধা কৰি ল'ব। এইদৰে মই পিন আপ কৰি ল'লোঁ। চিধাকৈ পাৰি লৈ কটন ফেব্ৰিকটো পিন আপ কৰি লৈছোঁ। এইখিনি মোৰ ফ্ৰণ্ট চাইজৰ কাৰণে। ফ্ৰণ্ট চাইডটো মই বম্বে কাট বনাম বুলি ভাবিছোঁ, গতিকে এটা এটাকৈ পাৰ্টবিলাক মই এনেদৰে পাৰি ল'লোঁ। পিন আপ কৰি লৈছোঁ, চিলাবৰ কাৰণে ৰেডি কৰি লৈ গোটেইকেইটা পাৰ্ট এইদৰে লৈ ল'লোঁ। এইদৰে চিধা কৰি লৈ সাৱধানে লাহে লাহে চিলাব। ডিজাইনটো ভালদৰে চিধা কৰি লৈ মেইন ফেব্ৰিকটো চিধা কৰি ল'ব আৰু কটন ফেব্ৰিকটো তাৰ ওপৰত ল'ব, কাৰণ ওলোটাই দিলে নহ'লে চিধাটো ভিতৰৰ ফালে ৰৈ যাব। এইদৰে চিলাই ল'ব। মই এইদৰে চিলাই ল'লোঁ। এতিয়া পিনকেইটা গোটেইকেইটা খুলি দিম। যেতিয়া এনেকৈ উল্টাই ল'ব, তেতিয়া আকৌ চিধাটো বাহিৰৰ ফালে ৰৈ যাব। গতিকে চিধা ফালে আপুনি একেবাৰে নাপাহৰিব, চিধা ফালে লৈ কটন ফেব্ৰিকটো চিধা ফালে লৈ কিনে চিলাব। এনেকৈ ভিতৰৰখিনি অকণমান কাটি দি ইপিনেদি মই এইদৰে উল্টাই লৈছিলোঁ মেইন ফেব্ৰিকটো। গোটেইখিনি ভিতৰ কাটি দিব। দি কিনে এই ভিতৰৰ ফালে দিয়ে কটন ফেব্ৰিক